হয় নিশ্চয়কৈ ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ভাইবনী পাহাৰত আৰু ভাইবনী পাহাৰৰ বছৰৰ মানে বহাগৰ প্ৰথম দিনতে আচলতে এনেকৈ প্ৰত্যেক বছৰৰ দৰে এইবাৰো মেলা অনুষ্ঠিত হৈ আছে আৰু এই মেলাত ভাইবনী পাহাৰৰ ওপৰত যিটো মন্দিৰ আছে সেই মন্দিৰৰ দৃশ্য আমি দেখিবলৈ যত্ন কৰিছো। ইয়াতে আচলতে প্ৰতি বছৰৰ দৰে এইবাৰো পূজা অৰ্চনা চলি আছে। প্ৰথম দিনা আচলতে চ'তৰ শেষ দিনা আচলতে এই শিৱ পাৰ্বতীৰ পূজা কৰা হয় আৰু দ্বিতীয় দিন আজি বহাগৰ প্ৰথম দিনা আচলতে পূজা অৰ্চনা কৰা হয় আৰু তাৰ পিছতো আচলতে তিনিদিনীয়া কাৰ্যসূচীৰে এই সকল যি ভাইবনী পাহাৰৰ যি মন্দিৰ ভাইবনী মন্দিৰ সেই ভাইবনী মন্দিৰত এনেকৈ আচলতে পূজা অৰ্চনা কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ ৰাতিপুৱাৰ পৰা ইয়াতে আহি উপস্থিত হৈছে। আমি NKTV দৰ্শকসকলক দেখুৱাইছি যে এনেকৈ আচলতে যি মাংগলিক নীতি নিয়ম যে পূজা অৰ্চনা কৰিব যি নীতি নিয়ম সেই নীতি নিয়মেৰে আচলতে ইয়াতে পূজা অৰ্চনা প্ৰতি বছৰৰ দৰে এইবাৰো পূজা অৰ্চনা চলি আছে। পোনে পোনে আমি এজন ইয়াত স্থানীয় লোক আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম। তাৰ পিছতে পোনে পোনে এই পুৰোহিত গৰাকী আছে তেখেতৰ পৰা আমি মন্তব্য ল'ব খুজিম। দাদা আচলতে ভাইবনী পাহাৰত আচলতে আজি প্ৰায় ৮০ বছৰৰ পৰা এনেকৈ পূজা অৰ্চনা চলি আছে, কি ক'ব? পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। একচুৱেলি ভাইবনী পূজাটো ৮০ বছৰ নহয়, এইটো হ'ল ১৫০ বছৰ মান বহুত পুৰণা। তাৰমানে তাতে যিটো আছে এইটো নহয়, তাৰ আগতে পূজা কৰিছিলে। এইটো ১৫০ বছৰ পূজা। ইয়াত হ'ল ৩দিনীয়া পূজা হয়, ৩১ চ'ত ১ বহাগ ২ বহাগ। প্ৰথম দিনাখন হৈ গ'ল আপোনাৰ বুঢ়া বুঢ়ী পূজা। বুঢ়া বুঢ়ী মানে তোৰ এই কি শিৱ পাৰ্বতী, ঠিক আছে, ভগৱান মহাদেৱ আৰু মা পাৰ্বতীৰ পূজা হয়। দ্বিতীয় দিনাখন হয় বলৰাম সুভদ্ৰা ভাই ভনী, এখেত দুটা ভাই ভনী। তাৰপিছত তৃতীয় দিনাখন হ'ব ইয়াতে হ'ব মা কালী পূজা। আচলতে আপোনালোকে এই যুগ যুগ ধৰি এই পূজা অৰ্চনা পালন কৰি আহিছে? হয়, এইটো আমাৰ মানে বাপ দাদা দিনৰ পৰা আৰম্ভ হৈছে। এইটো আমাৰ দেউতাহঁতৰ জন্মৰ আগৰ পৰাই পূজা এইবিলাক। দ্বিতীয় দিন কাৰ পূজাটো? দ্বিতীয় পূজা হ'ব যিটো ভাইবনী পাহাৰখন নামে যিটো ভাইবনী সুভদ্ৰা আৰু বলৰাম, সুভদ্ৰা আৰু বলৰামৰ পূজা আজি, আৰু অহাকালি হ'ব মা কালীৰ পূজা। নিশ্চয়কৈ ক'ব লাগিব আমি NKTV দৰ্শকসকলক সামগ্ৰিক দৃশ্য দেখুৱাইছো যে আজিৰ দিনটোত এই বহাগৰ প্ৰথম দিনটোতে সুভদ্ৰা আৰু বলৰাম ভাই ভনী সেই ভাই ভনীৰ পূজা অৰ্চনা কৰা হ'ব। পোনে পোনে আমি ইয়াত পুৰোহিত গৰাকী আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম। পোনে পোনে আমি এই পুৰোহিত গৰাকীৰ ওচৰত যাবলৈ চেষ্টা কৰিম। বাইদেউ অলপ চাইড দিব। দাদা আমি দেখিবলৈ পাইছো এইবাৰ প্ৰতি বছৰৰ দৰে এইবাৰ আপোনাৰ পূজা অৰ্চনা চলি আছে, কি পূজা ঠিকই চলি আছে। এটা ভাইবনী পূজা বর্তমান চলি আছে, বর্তমান বলরাম আর সুভদ্রা। কিমান বছৰৰ পৰা? প্রায় ১৫০ বছৰ আগৰ পৰা চলি আছে। এই স্থানটোৰ নাম কি? ভাইবনী। এইটোৰ নাম পাহাৰখন গোটাইখিনি লৈছিলে ভাইবনী, ভাইবনী পাহাৰ বুলিয়ে কয় এখানত। আর আজি ভাইবনীৰে পূজা বলরাম আর সুভদ্রা। কেইদিনৰ পূজা অৰ্চনা? আগত আছিল ৩ দিন। একবাৰ হ'ল কি পূজাৰ মাজতে বহুত ডাঙৰ এটা ধুমুহা হৈ গ'ল। ধুমুহা হোৱাৰ পাছত দোকান বিলাকে আপত্তি কৰিলে যে এতিয়া মেলাখন বঢ়াই দিব লাগে। তেতিয়াৰ পৰা এই মেলাখন ৪ দিন। আপোনালোকৰ চাৰি হৈছে নেকি? তাতে পূজা হৈছে, তাতে কালি হৈছে, তাতে হৈছে বুঢ়া বুঢ়ী মানে শিৱ আৰু পাৰ্বতীৰ পূজা হৈছে কালি। আর আজি এতে ভাই ভনী বলরাম সুভদ্রার কালী হ'ব ইয়াতে কালী পূজা। হয়, নিশ্চয়কৈ আমি দেখিবলৈ যত্ন কৰিছো। দেখিছো যে পাহাৰৰ ওপৰত লক্ষীপুৰৰ ভাই ভনীৰ পাহাৰৰ ওপৰত এনেকৈ আচলতে যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়াতে উপস্থিত হৈ আচলতে তিনিদিনীয়া কাৰ্যসূচীৰে এই পাহাৰৰ ওপৰত পূজা অৰ্চনা চলি থাকে। প্ৰথম দিনটোত কৰা হয় আচলতে শিৱ পাৰ্বতীৰ পূজা আৰু দ্বিতীয় দিনটো আজি বহাগৰ প্ৰথম দিনটোত কৰা হ'ব বলৰাম আৰু সুভদ্ৰাৰ পূজা অৰ্চনা, আৰু কাইলৈকে কৰা হ'ব কালী পূজা। এনেকৈ বছৰৰ পিছত বছৰ ধৰি লক্ষীপুৰত এই ভাইভনী পাহাৰত চলি আছে পূজা অৰ্চনা। লক্ষীপুৰৰ পৰা মই জহুৰ ইছলাম, NKTV।